ফালে আজি হোলীৰ আনন্দ দেখা গৈছে আৰু গহপুৰৰ গমিৰিত মই উপস্থিত আছোঁ এই সকল লোক তেওঁলোকে হোলী গীত গাই গাই খুব আনন্দ কৰিছে ফূৰ্তি কৰিছে ইজনে সিজনক ফাকু সানিছে ৰঙেৰে ৰঙীন কৰি তুলিছে আৰু এয়াই হৈছে ফাকুৱাৰ আনন্দ এয়া গহপুৰ গমিৰিৰ দৃশ্য সকলো আহিছে আৰু আবিৰৰ ৰঙেৰে ৰঙীন হৈছে যিহেতু ফল্গু উৎসৱ দৌল যাত্ৰা আৰু সেই উপলক্ষে এয়া গহপুৰ গমিৰিৰ সৰুৰ পৰা ডাঙৰলৈকে সকলো একত্ৰিত হৈ এনেদৰে তেওঁলোকে ফল্গু উৎসৱ পালন কৰা দেখা গৈছে মই পুনে পুনে আপোনাৰ ওচৰলৈ আহিছোঁ খুব এক সুন্দৰ পৰিৱেশ আবিৰৰ ৰঙেৰে ৰঙীন হৈছে আজি সকলো কি ক'ব হয় ৰামেও খেলিছে লক্ষ্মণেও খেলিছে লংকা মহানগৰী ৰাৱণেও আজি হোলী খেলিছে বুলি আমি এনেকৈ গীত নৃত্যত আমি নাচ কৰি আছোঁ ভক্ত প্ৰহ্লাদক জ্বলাবৰ কাৰণে হোলিকাক ব্যৱহাৰ কৰি হিৰণ্যকশিপু দৈত্যৰাজ হিৰণ্যকশিপুৱে হোলিকা দহন কৰিবৰ কাৰণে সাজু কৰিছিল কিন্তু ভক্ত প্ৰহ্লাদ নিজে ওলাই আহি মুক্তভাৱে হোলিকা নিজে হিৰণ্যকশিপুৰ ভনী তেওঁ নিজে দহন হৈ গৈছিল সম্পূৰ্ণ ভস্মীভূত হৈ গৈছিল সেই আনন্দতে আমি ভাৰতবৰ্ষ জুৰি হোলী পালন কৰিছোঁ ফাকুৱা উৎসৱ পালন কৰিছোঁ ইয়াৰ বৈজ্ঞানিক তাৎপৰ্য নিশ্চিতভাৱে আছে যে আবিৰৰ ৰং আমি এই সময়ত যদি ফল্গু উৎসৱৰ সময়ত যদি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বীজাণুৰ পৰা আমাৰ দেহা ছাল মুক্ত হ'ব পাৰে বুলি ধাৰণা আছে এইসমূহক আমি গ্ৰহণ কৰি হোলী খেলিছোঁ আমি আজি আমি হোলী পালন কৰি অত্যন্ত সুখী হৈছোঁ আমি সবেই গাঁৱৰ লগৰীয়া বহুত ভাতৃ বন্ধু সব মিলি আমি অতি আনন্দৰে এই হোলী উৎসৱ পালন কৰি আহিছোঁ আমি আগলৈ এনেকৈ পালন কৰিম বুলি আশা কৰিছোঁ আমাৰ এই ভাতৃত্ব উৎসৱ এই হোলী উৎসৱ আমি গমিৰি চেণ্টাৰত অতি উলহ মালহে পালন কৰি আমি অনাগত দিনবোৰতো বন্ধু সুলভৰ লগত এনেকৈ আত্মীয়তাৰে হোলী খেলি এই আনন্দ পালন গহপুৰৰ গমিৰি অঞ্চলত হোলী উৎসৱক লৈ ব্যাপক উৎসাহ আনন্দ আৰু এনেদৰে সকলোৱে সম্প্ৰীতিৰে মিলা প্ৰীতিৰে হোলী উৎসৱ পালন কৰা দেখা গৈছে আৰু আমাকো এনেদৰে তেওঁলোকে আবিৰ ৰঙেৰে ৰঙীন কৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ